আজি ৭-৫-২০২৪ বৰ্ষৰ প্ৰাতঃ মুৰলী। ওম শান্তি। বাপ দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, পিতাৰ পৰা শক্তিৰ কিৰণ ল'বলৈ সেৱাত ব্ৰতী হৈ থকা যিসকল সন্তানে সকলো ত্যাগ কৰি পিতাৰ সেৱাত ব্ৰতী হৈ থাকে, তেওঁলোকেই মৰমৰ হয়, অন্তৰত অধিষ্ঠিত হয়। প্ৰশ্ন: সন্তানসকলৰ আনন্দ স্থায়ী কিয় নাথাকে, ইয়াৰ মুখ্য কাৰণ কি? উত্তৰ: স্মৰণ কৰাৰ সময়ত বুদ্ধি ইফালে সিফালে গুচি যায়। বুদ্ধি স্থিৰ নোহোৱাৰ কাৰণে আনন্দিত হৈ থাকিব নোৱাৰে। মায়াৰ ধুমুহাই বন্তিবোৰক হাইৰাণ কৰি দিয়ে। যেতিয়ালৈকে কৰ্ম অকৰ্ম নহয়, তেতিয়ালৈকে স্থায়ী আনন্দত থাকিব নোৱাৰে। সেইবাবে সন্তানসকলে এইটোৱেই পৰিশ্ৰম কৰিব লাগে। ওম শান্তি। যেতিয়া ওম শান্তি বুলি কয়, তেতিয়া বৰ উল্লাসেৰে কয়, মই আত্মা শান্তস্বৰূপ। অৰ্থ কিমান সহজ। পিতায়ো ক'ব ওম শান্তি, দাদায়ো ক'ব ওম শান্তি। তেওঁ কয় মই পৰমাত্মা, এওঁ কয় মই আত্মা। তোমালোক সকলো হৈছা তৰা, সকলো তৰাৰ পিতাও লাগে নহয়। গায়ন কৰা হয় সূৰ্য, চন্দ্ৰ আৰু ভাগ্যৱান তৰা। তোমালোক সন্তানসকল হৈছা আটাইতকৈ ভাগ্যৱান তৰা। তাৰ মাজতো ক্ৰমানুসৰি আছে। যেনেকৈ ৰাতি চন্দ্ৰমা ওলায়, তৰাবোৰৰ আকৌ কিছুমান কম উজ্জ্বল, কিছুমান অতি উজ্জ্বল হয়। কিছুমান চন্দ্ৰমাৰ আগত থাকে, তৰা নহয় জানো? তোমালোকো হৈছা জ্ঞান তৰা, ভ্ৰুকুটিৰ মাজত জিলিকি আচৰিত তৰা। পিতাই কয়, এই তৰাবিলাক বৰ অপূৰ্ব। এফালেতো ইমান সূক্ষ্ম বিন্দু, যিটো কোনেও গম নাপায়। আত্মাইহে শৰীৰৰ দ্বাৰা ভূমিকা পালন কৰে। এইটো বৰ আশ্চৰ্যজনক। তোমালোক সন্তানসকলৰ মাজতো ক্ৰমানুসৰি আছা। প্ৰত্যেকেই বেলেগ বেলেগ। পিতাই সেইসকলক স্মৰণ কৰে, যিবোৰ তৰা ভালকৈ জিলিকি থাকে। যিয়ে বহুত সেৱা কৰে, তেওঁলোকে শক্তিৰ কিৰণ পাই গৈ থাকে। তোমালোকৰ বেটাৰী ভৰি গৈ থাকে। তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ'বলৈ পুৰুষাৰ্থৰ ক্ৰম অনুসৰি শক্তিৰ কিৰণ পায়। পিতাই কয়, যিসকলে মোৰ বাবে সকলো ত্যাগ কৰি সেৱাত ব্ৰতী হৈ থাকে, তেওঁলোক বৰ মৰমৰ হয়, অন্তৰতো অধিষ্ঠিত হয়। পিতা অন্তৰ লওঁতা নহয় জানো? দিলৱালা মন্দিৰো আছে নহয়। এতিয়া দিলৱালা মন্দিৰ নে অন্তৰ লওঁতা মন্দিৰ? কাৰ অন্তৰ লওঁতা? তোমালোকে দেখিছা নহয়, প্ৰজাপিতা ব্ৰহ্মা বহি আছে নহয়। নিশ্চয় তেওঁৰ শৰীৰত শিৱ বাবা প্ৰৱেশ কৰিছে। আকৌ তোমালোকে দেখিবলৈ পোৱা যে ওপৰত স্বৰ্গৰ স্থাপনাও আছে, তলত সন্তানসকলে তপস্যা কৰি আছে। এয়াতো সৰু আৰ্হিৰ ৰূপত সজা হৈছে। যিসকলে বহুত ভাল সেৱা কৰে, তেওঁলোক বহুত সহায়কাৰী হয়। মহাৰথী, অশ্বাৰোহী আৰু পদাতিকো আছে নহয়। এই স্মাৰক মন্দিৰ বহুত ভাল আৰু একেবাৰে সঠিককৈ সজা হৈছে। তোমালোকে ক'বা, এয়াতো আমাৰেই স্মাৰক। এতিয়া তোমালোকে জ্ঞান পাইছা, আন কাৰো জ্ঞানৰ তৃতীয় নেত্ৰ নাই। ভক্তি মাৰ্গততো মনুষ্যক যি শুনায়, তাকেই সত্য বুলি মানি লয়। বাস্তৱত হৈছে মিছা, তাকেই সঁচা বুলি ভাবে। এতিয়া পিতা যি সত্য হয়, তেওঁ বহি তোমালোকক সত্য শুনায়, যাৰ দ্বাৰা তোমালোক বিশ্বৰ মালিক হোৱাগৈ। পিতাইতো কোনো ধৰণৰ পৰিশ্ৰম কৰিবলৈ নিদিয়ে। গোটেই বৃক্ষৰ ৰহস্য তোমালোকৰ বুদ্ধিৰ ধাৰণ হৈ গৈছে। তোমালোককতো বহুত সহজকৈ বুজায়, কিন্তু সময় কিয় লাগে? জ্ঞান বা উত্তৰাধিকাৰ ল'বলৈ সময় নালাগে। সময় লাগে পবিত্ৰ হওঁতে। মুখ্য হৈছে স্মৃতিৰ যাত্ৰা। ইয়ালৈ তোমালোক আহিলে স্মৃতিৰ যাত্ৰাৰ প্ৰতি বেছি মনোযোগ থাকে। ঘৰলৈ গ'লে ইমান নাথাকে। ইয়াত সকলো ক্ৰমানুসৰি। কোনোবা ইয়াত বহিলে
বুদ্ধিত এইটোৱে নিচা থাকিব, মই সন্তান, তেওঁ মোৰ পিতা, বেহদৰ পিতা আৰু আমি সন্তানসকল বহি আছোঁ। তোমালোক সন্তানসকলে জানা যে পিতাৰ এই শৰীৰত আগমন হৈছে, দিব্য দৃষ্টি প্ৰদান কৰি আছে, সেৱা কৰি আছে। গতিকে সেই এজনকেই স্মৰণ কৰিব লাগে, অন্য কোনোফালে বুদ্ধি যাব নালাগে। বাৰ্তাবাহকে পূৰা খতিয়ান দিব পাৰে কাৰ বুদ্ধি বাহিৰত ভ্ৰমি ফুৰে, কোনে কি কৰে, কোনে কলমতিয়াই থাকে, সকলো কৈ দিব পাৰে। যিসকল তৰা ভাল সেৱাধাৰী তেওঁলোককেই চাই থাকোঁ। পিতাৰ স্নেহ আছে নহয়, স্থাপনাৰ কাৰ্যত সহায় কৰে। হুবহু কল্প পূৰ্বৰ দৰে এয়া ৰাজধানী স্থাপনা হৈ আছে। অনেকবাৰ হৈছে। এয়াতো ড্ৰামাৰ চক্ৰ ঘূৰি থাকে। ইয়াত চিন্তা কৰাৰো কোনো কথা নাই। বাবাৰ লগত আছা নহয়, সেইবাবে সংগৰ ৰং লাগে। চিন্তা কম হৈ গৈ থাকে। এয়াতো ড্ৰামা ৰচি থোৱা আছে। পিতাই সন্তানসকলৰ বাবে স্বৰ্গৰ ৰাজধানীলৈ আহিছে। কেৱল কয়, মৰমৰ সন্তানসকল, পতিতৰ পৰা পাৱন হ'বলৈ পিতাক স্মৰণ কৰা। এতিয়া মৰমৰ ঘৰলৈ যাব লাগে, যাৰ বাবেই তোমালোকে ভক্তি মাৰ্গত মগজ খটুওৱা। কিন্তু এজনো যাব নোৱাৰে। এতিয়া পিতাক স্মৰণ কৰি থকা আৰু স্বদৰ্শন চক্ৰ ঘূৰাই থাকা। উল্ফ পিতা আৰু বে বাদশ্বাহী। পিতাক স্মৰণ কৰা আৰু 84 চক্ৰ ঘূৰোৱা। আত্মাই 84 চক্ৰ জ্ঞান পাইছে। ৰচয়িতা আৰু ৰচনাৰ আদি মধ্য আৰু অন্ত কোনেও নাজানে। তোমালোকে জানা, সেয়াও পুৰুষাৰ্থৰ ক্ৰমানুসৰি। পুৱা শুই উঠি তোমালোকে বুদ্ধিত এইটোৱে ৰাখা, এতিয়া আমি 84 চক্ৰ পূৰা কৰিলোঁ, এতিয়া উভতি যাব লাগে। সেইবাবে এতিয়া পিতাক স্মৰণ কৰিব লাগে, তেতিয়া তোমালোক চক্ৰৱৰ্তী ৰজা হ'বাগৈ। এয়াতো সহজ, নহয় জানো? কিন্তু মায়াই তোমালোকক পাহৰাই দিয়ে। মায়াৰ ধুমুহা আছে নহয়, সেই ধুমুহাই বন্তিবোৰক হাইৰাণ কৰি দিয়ে। মায়া বৰ শক্তিশালী। ইমান শক্তি আছে যে সন্তানসকলক পাহৰাই দিয়ে। সেই আনন্দ স্থায়ী হৈ নাথাকে। তোমালোক পিতাক স্মৰণ কৰিবলৈ বহি থাকোঁতেই বুদ্ধি আনফালে গুচি যায়। এই সকলোবোৰ হৈছে গুপ্ত কথা। যিমানেই চেষ্টা নকৰা, কিন্তু স্মৰণ কৰিব নোৱাৰিবা। আকৌ কিছুমানৰ বুদ্ধি দিগভ্ৰান্ত হৈ স্থিৰ হৈ যায়। কিছুমানৰ তৎক্ষণাৎ স্থিৰ হৈ যায়। কিছুমানৰ ক্ষেত্ৰত যিমানেই চেষ্টা নকৰক কিয় বুদ্ধিৰ ধাৰণেই নহয়। ইয়াকে মায়াৰ যুদ্ধ বুলি কোৱা হয়। অকৰ্ম কৰিবলৈ কিমান পৰিশ্ৰম কৰিবলগীয়া হয়। তাততো ৰাৱণ ৰাজ্যই নাই। সেয়েহে কৰ্ম বিকৰ্মও নাথাকে। মায়া নাথাকেই যে ওলোটা কৰ্ম কৰাব। ৰাৱণ আৰু ৰামৰ খেল। আধা কল্প হৈছে ৰাম ৰাজ্য, আধা কল্প ৰাৱণ ৰাজ্য। দিন আৰু ৰাতি। সংগম যুগত কেৱল ব্ৰাহ্মণেহে থাকে। এতিয়া তোমালোক ব্ৰাহ্মণসকলে বুজি পোৱা যে ৰাতি পূৰা হৈ দিন আৰম্ভ হ'ব। সেই ক্ষুদ্ৰ বৰ্ণৰ সকলে জানো বুজি পায়? মনুষ্যটো বহুত শব্দ কৰি ভক্তিৰ গীত আদি গায়। তোমালোকতো বাণীৰ সিপাৰে যাব লাগে। তোমালোকতো নিজৰ পিতাৰ স্মৃতিত মচগুল হৈ থকা। আত্মাই জ্ঞানৰ তৃতীয় নেত্ৰ পাইছে। আত্মাই বুজি পায় যে এতিয়া পিতাক স্মৰণ কৰিব লাগে। ভক্তি মাৰ্গত শিৱ বাবা বুলিতো কৈ আহিছেই। শিৱৰ মন্দিৰত শিৱক বাবা বুলি নিশ্চয় কয়। জ্ঞান অলপো নাই। এতিয়া তোমালোকে জ্ঞান পাইছা। তেওঁ হৈছে শিৱ বাবা, এয়া তেওঁৰ চিত্ৰ। তেওঁলোকেতো লিংগ বুলিয়েই বুজে। এতিয়া তোমালোকেতো জ্ঞান পাইছা। তেওঁলোকেতো লিংগত লোটাৰে পানী ঢালে। এতিয়া পিতাটো হৈছে নিৰাকাৰ। নিৰাকাৰৰ ওপৰত লোটাৰে পানী ঢালিলে তেওঁ কি কৰিব? সাকাৰ হোৱাহেঁতেন স্বীকাৰো কৰিলেহেঁতেন। নিৰাকাৰৰ ওপৰত গাখীৰ আদি ঢালিলে তেওঁ কি কৰিব? পিতাই কয়, গাখীৰ আদি যি ঢালা সেয়া তোমালোকেই খোৱা।
ভোগ আদিও তোমালোকেই খোৱা। ইয়াততো মই সন্মুখত আছোঁ, নহয় জানো? আগতে আওপকীয়াকৈ কৰিছিল, এতিয়া পোনপটীয়াকৈ কৰে। তললৈ আহি ভূমিকা পালন কৰি আছে। শক্তিৰ কিৰণ দি আছে। সন্তানসকলে বুজি পায় যে মধুবনত বাবাৰ ওচৰলৈ নিশ্চয় আহিব লাগে। তাত আমাৰ বেটাৰী ভালদৰে চাৰ্জ হয়। ঘৰত সাংসাৰিক কাম-কাজ আদিত অশান্তিয়েই অশান্তি বিৰাজ কৰি থাকে। এই সময়ত গোটেই বিশ্বত অশান্তি। তোমালোকে জানা যে আমি এতিয়া যোগ বলেৰে শান্তি প্ৰতিষ্ঠা কৰি আছোঁ। বাকী বাদশ্বাহী পোৱা যায় পঢ়াৰ দ্বাৰা। কল্প পূৰ্বেও তোমালোকে এয়া শুনিছিলা, এতিয়াও শুনি আছা। যিবোৰ কৰ্মকাণ্ড হয় সেয়া আকৌ হ'ব। পিতাই কয়, কিমান সন্তান আশ্চৰ্যজনকভাৱে আঁতৰি গুচি গ'ল। মোক প্ৰেমিকক কিমান স্মৰণ কৰিছিল। এতিয়া মই আহিছোঁ, আকৌ এৰি থৈ গুচি যায়। মায়াই কেনেকৈ স্বৰ শোধাই দিয়ে। বাবা অনুভৱীতো হয় নহয়। বাবাৰ নিজৰ গোটেই ইতিহাস স্মৃতিত আছে। মূৰত টুপি খালী ভৰিৰে দৌৰিছিল। মুছলমান লোকসকলেও বহুত মৰম কৰিছিল, বহুত খাতিৰ কৰিছিল। মাষ্টাৰৰ সন্তান আহিল যেন গুৰুৰ সন্তান আহিল। বাজৰাৰ ৰুটি খুৱাইছিল। ইয়াতো বাবাই 15 দিনত বাজৰাৰ ৰুটি আৰু দৈৰ পানীয় খোৱাৰ কাম দিছিল আৰু একোৱেই আয়োজন কৰা নাছিল। বেমাৰী আদি সকলোৰে বাবে এয়াই তৈয়াৰ কৰিছিল। কাৰো একোৱেই নহ'ল, বৰঞ্চ বেমাৰী সন্তানো তজবজীয়া হৈহে গ'ল। বাবাই চাইছিল আসক্তি নোহোৱা হৈছে নে নাই। এইটো হ'ব নালাগিছিল বা এনেকুৱা হ'ব লাগিছিল। ইচ্ছাক জমাদাৰ বুলি কোৱা হয়। ইয়াতো পিতাই কয়, খোজাতকৈও মৰি যোৱাই শ্ৰেয়। পিতাইহে জানে সন্তানসকলক কি দিব লাগে। যি কিছু দিব লাগে সেয়া নিজেই দিব। এয়া সকলো ড্ৰামা ৰচি থোৱা আছে। বাবাইতো সুধিছিল নহয় যে যিসকলে পিতাক পিতা বুলিও ভাবে আৰু সন্তান বুলিও ভাবে তেওঁলোকে হাত উঠোৱা। তেতিয়া সকলোৱে হাত উঠালে। হাতটো তৎক্ষণাত উঠাই দিয়ে। যেনেকৈ বাবাই সোধে, লক্ষ্মীনাৰায়ণ কোন হ'ব? তেতিয়া তৎক্ষণাত হাত উঠাই দিব। এই পাৰলৌকিক সন্তানটিকো নিশ্চয় সংযোজন কৰি লয়। এওঁতো মা পিতাৰ বহুত সেৱা কৰে। 21 জন্মৰ বাবে উত্তৰাধিকাৰ দিয়ে। পিতা যেতিয়া বানপ্ৰস্থত যায় তেতিয়া সন্তানসকলৰ কৰ্তব্য হৈছে পিতাকৰ তত্ত্বাৱধান লোৱা। তেওঁ যেন সন্ন্যাসী হৈ যায়। যেনেকৈ এওঁৰ অৰ্থাৎ ব্ৰহ্মা বাবাৰ লৌকিক পিতা আছিল। বানপ্ৰস্থ অৱস্থা হওঁতে ক'লে, মই গৈ বাৰাণসীত সৎসংগ কৰিম, মোক তালৈ লৈ ব'লা। বুৰঞ্জী শুনাবা। তোমালোক হৈছা ব্ৰাহ্মণ, প্ৰজাপিতা ব্ৰহ্মা কুমাৰ কুমাৰী। প্ৰজাপিতা ব্ৰহ্মা হৈছে গ্ৰেট গ্ৰেট গ্ৰেণ্ডফাদাৰ। তেওঁ হৈছে মনুষ্য সৃষ্টিৰ পহিলা পাত। এওঁক জ্ঞানসাগৰ বুলি কোৱা নহয়। ব্ৰহ্মা বিষ্ণু শংকৰো জ্ঞানসাগৰ নহয়। শিৱ বাবা তেওঁ হৈছে বেহদৰ পিতা, গতিকে তেওঁৰ পৰা উত্তৰাধিকাৰ পাব লাগে নহয়। সেই নিৰাকাৰ পৰমপিতা পৰমাত্মা কেতিয়া কেনেকৈ আহিল, তেওঁৰ জয়ন্তী পালন কৰে, এয়া কোনেও গম নাপায়। তেওঁতো গৰ্ভত নাহে। তেওঁ বুজায়, মই বহুত জন্মৰ অন্তত বানপ্ৰস্থ অৱস্থাত এওঁৰ শৰীৰত প্ৰৱেশ কৰোঁ। মনুষ্যই যেতিয়া সন্ন্যাস লয় তেতিয়া এওঁৰ বানপ্ৰস্থ অৱস্থা বুলি কোৱা হয়। গতিকে এতিয়া পিতাই তোমালোকক কয়, সন্তানসকল, তোমালোকে পূৰা 84 জন্ম ল'লা। এয়া হৈছে বহুত জন্মৰ অন্তৰ্জন্ম। হিচাপত জানা নহয়, মই এওঁৰ শৰীৰত প্ৰৱেশ কৰোঁ, আহি ক'ত বহোঁ? এওঁৰ আত্মা য'ত আছে তেওঁৰ কাষতে আহি মই বহোঁ। যেনেকৈ গুৰুৱে নিজৰ শিষ্যক কাষত গাদীত বহুৱায়, তেওঁৰ স্থানো ইয়াত, মোৰো ইয়াত। কওঁ, হে আত্মাসকল, মামেকম স্মৰণ কৰা, তেতিয়া পাপ বিনাশ হৈ যাব। মনুষ্যৰ পৰা দেৱতা হ'ব লাগে নহয়। এয়া হৈছে ৰাজযোগ।
নতুন সৃষ্টিৰ বাবে নিশ্চয় ৰাজযোগৰ আৱশ্যক। পিতাই কয়, মই আদি সনাতন দেৱী দেৱতা ধৰ্মৰ ভেটি প্ৰতিষ্ঠা কৰিবলৈ আহিছোঁ। গুৰুলোক অনেক আছে, সৎগুৰু এজন তেওঁৱেই সত্য, বাকীটো সকলো মিছা। তোমালোকে জানা, এক হৈছে ৰুদ্ৰমালা, দ্বিতীয়তে হৈছে বিষ্ণুৰ বৈজয়ন্তী মালা। তাৰ বাবে তোমালোকে পুৰুষাৰ্থ কৰা, পিতাক স্মৰণ কৰা, তেতিয়া মালাৰ মণি হবাগৈ। যিধাৰী মালাক তোমালোকে ভক্তি মাৰ্গত স্মৰণ কৰা, কিন্তু নাজানা যে এই মালাধাৰী কাৰ, ওপৰত ফুল কোন, আকৌ মেৰু কি, মণি কোন, যাৰ মালা জপ কৰে একোৱেই বুজি নাপায়। এনেকৈ ৰাম ৰাম বুলি কৈ কৈ মালা জপ কৰি থাকে। ৰাম ৰাম বুলি কওঁতে এনেকৈ ভাবে যে সকলো ৰামেই ৰাম। সৰ্বব্যাপীৰ অন্ধ ধাৰণাটি ইয়াৰ পৰাই ওলাইছে। মালাৰ অৰ্থই নাজানে। কোনোবাই কয় 100 মালা জপ কৰা, ইমান মালা জপ কৰা, পিতাটো অনুভৱী হয় নহয়। 12 গৰাকী গুৰুৰ শৰণ লৈছিল, 12 গৰাকী গুৰুৰ অনুভৱ কৰিলে। এনেকুৱাও বহুত থাকে। নিজৰ গুৰু থকা স্বত্বেও আনৰ ওচৰলৈ যায় কিজানি কিছু অনুভৱ হৈ যায়। মালা আদি জপি থাকে, হওঁতে এয়া একেবাৰেই অন্ধশ্ৰদ্ধা। মালা পূৰা কৰি ফুলক নমস্কাৰ জনায়। শিৱ বাবা ফুল নহয় জানো? মালাৰ মণি তোমালোক অন্যান্য সন্তানসকল হোৱা। তোমালোকক আকৌ সুঁৱৰিও থাকে। তেওঁলোকে একোৱেই গম নাপায়। তেওঁলোকেতো কোনোবাই ৰাম বুলি কয়, কোনোবাই শ্ৰীকৃষ্ণক স্মৰণ কৰে, অৰ্থ একো নাই। শ্ৰীকৃষ্ণ শৰণম বুলি কৈ দিয়ে। এতিয়া তেওঁতো সত্যযুগৰ ৰাজকুমাৰ আছিল, তেওঁৰ শৰণ কেনেকৈ ল'ব? শৰণটো পিতাৰ লোৱা হয়। তোমালোকেই পূজ্য, আকৌ পূজাৰী হোৱা। 84 জন্ম লৈ পতিত হৈ গলা। সেইবাবে শিৱ বাবাক কোৱা, হে ফুল, আমাকো আপোনাৰ সমান কৰি গঢ়ি তোলক। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ 1 নম্বৰ, কোনো ধৰণৰ ইচ্ছা ৰাখিব নালাগে, আসক্তি শেষ কৰি দিব লাগে। বাবাই যি খুৱায়, তোমালোকৰ প্ৰতি নিৰ্দেশনা আছে, খোজতকৈ মৃত্যুৱে শ্ৰেয়। 2 নম্বৰ, পিতাৰ পৰা শক্তিৰ কিৰণ ল'বলৈ এজন পিতাৰ প্ৰতি সঁচা প্ৰীতি ৰাখিব লাগে। বুদ্ধিত নিচা থাকিব লাগে যে মই সন্তান, তেওঁ পিতা, তেওঁৰ শক্তিৰ কিৰণেৰে মই তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ'ব লাগে। বৰদান, দয়াৰ ভাৱনাৰ দ্বাৰা নিমিত্ত ভাৱেৰে সেৱা কৰোঁতা সকলো আসক্তিৰ পৰা মুক্ত হোৱা। দয়াৰ ভাৱনাৰ দ্বাৰা নিমিত্ত ভাৱেৰে সেৱা কৰোঁতা সকলো আসক্তিৰ পৰা মুক্ত হোৱা। বৰ্তমান সময়ত যিহেতু সকলো আত্মা ভাগৰি নিৰাশ হৈ দয়া বিচাৰে, সেয়েহে তোমালোক দাতাৰ সন্তানে নিজৰ ভাই ভনীসকলৰ প্ৰতি দয়াশীল হোৱা। কোনোবা যিমানেই বেয়া নহওক কিয়, তেওঁৰ প্ৰতিও দয়াৰ ভাৱনা থাকিলে তেতিয়া কেতিয়াও ঘৃণা, ঈৰ্ষা বা ক্ৰোধৰ ভাৱনা উৎপন্ন হ'ব নোৱাৰিব। দয়াৰ ভাৱনাই সহজে নিমিত্ত ভাৱ জাগ্ৰত কৰি দিয়ে। আসক্তিৰে দয়া নাজাগে, কিন্তু প্ৰকৃত দয়াভাৱে আসক্তি মুক্ত কৰি দিয়ে, কিয়নো তাত দেহবোধ নাথাকে। শ্লোগান, আনক সহযোগ দিয়া মানেই নিজৰ পুঁজি জমা কৰা। আনক সহযোগ দিয়া মানেই নিজৰ পুঁজি জমা কৰা। ওম শান্তি। আনন্দৰূপী সম্পদেৰে সম্পন্ন, সৌভাগ্যৱান আৰু প্ৰসন্ন চিত্ত হ'বলৈ আজিৰ অব্যক্ত সংকেত। তোমালোকৰ যিবোৰ বিশেষত্ব আছে সেয়া সন্মুখত ৰাখা। দুৰ্বলতাবোৰ নহয়, তেতিয়া নিজৰ ওপৰত বিশ্বাস জন্মিব। দুৰ্বলতাবোৰৰ কথা বেছিকৈ নাভাবিবা, তেতিয়া সদায় আনন্দেৰে আগবাঢ়ি গৈ থাকিবা। পিতাৰ হাতত ধৰোঁতাসকল সদায় আগবাঢ়ি যায়, এইটো নিশ্চয়তা ৰাখা, কিয়নো তোমালোকৰ সংগীজন মজবুত হয়, সেয়েহে পাৰ হৈ যাবা।
ওম শান্তি।